টপ 10 লাৰ্জেষ্ট ফৰেষ্ট ইন দ্য ৱৰ্ল্ড মানে পৃথিৱীৰ আটাইতকৈ ডাঙৰ অৰণ্য বা হাবি বা জংঘল আপুনি যি কয় ক'ব পাৰে চ' গাইজ আশা কৰোঁ সকলোৰে ভাল আৰু আপুনিতো জানে আৰু আমাৰ মানে পৃথিৱীত মানে আশ্চৰ্যজনক বস্তুৰ বেলেগ ধৰণৰ বস্তু আছে তো জংঘলো আছে তেনেকৈ বহুত ধৰণৰ জংঘল আছে বা বহুত ডাঙৰ হেভি জংঘল মানে একদম বহুত ডাঙৰ জংঘল চ' লাইক যেনেকা এমাজন জংঘল তাৰপিছত আৰু কিবা কিবি তো জানেই চাগে এমাজন জংঘলৰ নাম চবে শুনিছে তো কথাটো মানে এইটোৱে হ'ল আৰু মানে তো এইটোৱে ক'ম আমাৰ বৰ্তমান পৃথিৱীত আৰু কেইখন তেনেকুৱা জংঘল আছে একদম আটাইতকৈ ডাঙৰ জংঘল মানে একদম খাটাৰনাক বহুত ডাঙৰ মানে মিলিয়ন কিলোমিটাৰ আগুৰি আছে সেইবোৰ যিবোৰ কি কয় এইটো আপোনাৰ এই জংঘলবোৰে মানে মিলিয়ন কিলোমিটাৰ ধৰি একদম জেগা আগুৰি আছে চ' কিমান ডাঙৰ হ'ব সেই জংঘলবোৰ চ' ইন দিছ ভিডিঅ' মানে সেইটো কথাই আলোচনা কৰিম চ' পৃথিৱীৰ এইটো ভিডিঅ'টো মানে আমি পৃথিৱীৰ টপ 10 মানে 10খন পৃথিৱীৰ আটাইতকৈ ডাঙৰ ঘন জংঘলৰ বিষয়ে আলোচনা কৰিম চ' ইন দিছ ভিডিঅ' তো যদি চাব যে চব মানে ধৰক ভিডিঅ'টো এণ্টাক ঠিক আছে তো ঠিক আছে গাইজ দেৰি নকৰোঁ পোনে কৈছোঁ মেইন ভিডিঅ'লৈ তো বলক লেটছ গেট ষ্টাৰ্টেড আপোনাৰ আটাইতকৈ ডাঙৰ হাবি বা জংঘল হ'ল 10খনৰ বিষয়ে আলোচনা কৰি আমি ইয়াত চ' দ্য টপ 10 লাৰ্জেষ্ট ফৰেষ্ট ইন দ্য ৱৰ্ল্ড ফৰেষ্ট ঠিক আছে এনিৱে বলক তো নাম্বাৰ 1 হ'ল আপোনাৰ এইটো দেখিছে আপুনি স্ক্ৰীনত চ' দিছ ইজ দ্য নাম্বাৰ 1 আৰু এইখন হ'ল মানে নাম্বাৰ 1ত আছে আপোনাৰ এমাজন ৰেইন ফৰেষ্ট য়েছ আৰু হয়তো মেক্সিমামে জানিব পাৰে বহু সংখ্যক গম পায় এমাজন ৰেইন ফৰেষ্ট এইখন মানে আমাৰ পৃথিৱীৰ বহুত মানে একদম বহুত শতাংশ অক্সিজেন অকলে এইখন ফৰেষ্টে মানে কি কভাৰ কৰে ইমান ডাঙৰ এইখন মানে ৰেইন ফৰেষ্ট আৰু এইখন আছে আপোনাৰ এইবিলাক চাই ল'ব ডিটেইলছখিনি আপুনি স্ক্ৰীনত দেখি আছে দ্য আণ্ডাৰ ৱৰ্কিং ফৰেষ্ট এমাজন ফৰেষ্ট 5.5 মিলিয়ন স্কুৱেৰ কিলোমিটাৰ্ছ মানে আগুৰি আহিছে এইখন 5.5 মিলিয়ন স্কুৱেৰ ঠিক আছে ভাবি চাওক কিমান ডাঙৰ হ'ব পাৰে আৰু ইয়াতে কয় চব ইয়াতে নোপোৱা জীৱ জন্তু একো বস্তুৱে নাই আৰু এইখন এতিয়ালৈকে ডিছকভাৰ কৰিব পৰা নাই বৰ্তমানলৈকে কমপ্লিট মানে ইমান ডাঙৰ মানে জংঘল এনিৱে বলক ইয়াৰ বিষয়ে পিছত ডিটেইলছত আলোচনা কৰিম তো পোনে বলক এতিয়া নেক্সট ছেকেণ্ডটোলৈ মানে এইখন হ'ল নাম্বাৰ 1 এইখন আছিলে আপোনাৰ এমাজন ৰেইন ফৰেষ্ট তো বলক নাম্বাৰ 2 কি নাম্বাৰ 2খন কি তো বলক নাম্বাৰ 2খন চাই লওঁ তো এইখন হ'ল আপোনাৰ এইখন আছিলে আপোনাৰ নাম্বাৰ 1 আছিলে এমাজন ৰেইন ফৰেষ্ট তাৰপিছত আছিলে আপোনাৰ এইখন হ'ল আপোনাৰ নাম্বাৰ 2 এইখন মানে ছেকেণ্ড লাৰ্জেষ্ট ৰেইন ফৰেষ্ট ছেকেণ্ড লাৰ্জেষ্ট ফৰেষ্ট ইন দ্য ৱৰ্ল্ড মানে দ্বিতীয়খন পৃথিৱীৰ আটাইতকৈ ডাঙৰ জংঘল চ' এইখনৰ নাম হ'ল আপোনাৰ কংগো ৰেইন ফৰেষ্ট আৰু এইখন আছে আপোনাৰ আফ্ৰিকাত আছে কংগো এইখনক কোৱা হয় মানে গ্ৰীণ লাণ্ডছ অফ আফ্ৰিকা ঠিক আছে ইয়াক অন্য এটা নামেৰে জনা যায় মানে গ্ৰীণ লাণ্ডছ অফ আফ্ৰিকা নামেৰেও জনা যায় ইয়াক দ্য কংগো ৰেইন ফৰেষ্ট ইজ দ্য ছেকেণ্ড লাৰ্জেষ্ট ৰেইন ফৰেষ্ট অন দ্য আৰ্থ মানে পৃথিৱীৰ দ্বিতীয়খন আটাইতকৈ ডাঙৰ জংঘল ৰেইন ফৰেষ্ট জংঘল আৰু উইথ 2 মিলিয়ন স্কুৱেৰ কিলোমিটাৰ্ছ মানে এইখন আগুৰি আছে আপোনাৰ 2 মিলিয়ন আৰু এইখন আছিলে এমাজন ৰেইন ফৰেষ্টখন আছিলে আপোনাৰ 5.5 মিলিয়ন এইটো আছিলে আৰু এইখন আছিলে 5.5 মিলিয়ন স্কুৱেৰ আৰু এইখন হ'ল আপোনাৰ 2.2 মিলিয়ন স্কুৱেৰ 2 মিলিয়ন এনে তৃতীয়খন চাই লওক এইখন হ'ল আপোনাৰ নাম্বাৰ 3 মানে পৃথিৱীৰ তৃতীয়খন আটাইতকৈ ডাঙৰ হাবি বননি ফৰেষ্ট চ' ইয়াৰ নাম হ'ল বৰিয়েল ফৰেষ্ট টাইগা বুলি কোৱা হয় বৰিয়েল ফৰেষ্ট এনিৱে আপুনি ডিটেইলছখিনি এইখিনি চাই ল'ব আৰু এইখন আছে আপোনাৰ আগুৰি 17 মিলিয়ন স্কুৱেৰ কিলোমিটাৰ মানে ইয়াত আগুৰি থকা বুলি কোৱা হৈছে ইয়াতে লিখিছে চ' এইখন আছে আপোনাৰ নৰ্থ আমেৰিকাত ইউৰোপ মহাদেশত এণ্ড এছিয়া কাভাৰিং ষ্টেটিজিং 17 মিলিয়ন স্কুৱেৰ কিলোমিটাৰ মানে 17 মিলিয়ন বৰ্গ কিলোমিটাৰ মানে আগুৰি আছে এইখনে আৰু এইখনৰ নাম হ'ল আপোনাৰ বৰিয়েল ফৰেষ্ট মানে টাইগা ঠিক আছে এইখন আছিলে আপোনাৰ 3 নম্বৰত তো নাম্বাৰ 4 চাই লওঁ
তো নাম্বাৰ 4ত আহিলে আপোনাৰ এইখন হ'ল আপোনাৰ নাম্বাৰ 4 আৰু এইখনৰ নাম হ'ল আপোনাৰ নিউ গুইনিয়া ট্ৰপিকেল ৰেইন ফৰেষ্ট ঠিক আছে আৰু এইখন আপোনাৰ আগুৰি আছে আপোনাৰ এইখন ফৰেষ্টে এইখন নাম্বাৰ 4 আছিলে আৰু এইখন আগুৰি আছে আপোনাৰ 785,000 স্কুৱেৰ কিলোমিটাৰ মানে 7,85,000 কিলোমিটাৰ এইখন আগুৰি আছে 7,85,000 কিলোমিটাৰ কেন ইউ ইমেজিন গাইজ আপুনি অনুমান কৰক মানে 7,85,000 কিলোমিটাৰ আগুৰি আছে এইখন ফৰেষ্টে আৰু এইখন আছে আপোনাৰ ক'ত আছে এইখন ইছলেণ্ড অফ নিউ জেনিয়া এইখন নিউ জেনিয়াত অৱস্থিত বুলি কোৱা হৈছে এইখন এনিৱে এইখন আছিলে আপোনাৰ নাম্বাৰ 4 ঠিক আছে নাম হ'ল আপোনাৰ নিউ জেনিয়া ট্ৰপিকেল ৰেইন ফৰেষ্ট তো পটাপটক ব্লক এটা নেক্সটটো চাই লওঁ তো নেক্সটটো আহিলে আমাৰ এইখন হ'ল আপোনাৰ নেক্সট মানে নাম্বাৰ 5 আৰু এইখন হ'ল আপোনাৰ ট্ৰপিকেল এণ্ডিছ য়েছ আৰু ইয়াত লিখা আছে ডিটেইলছত আপোনাৰ এৰিয়া আছে আপোনাৰ 1.8 মিলিয়ন স্কুৱেৰ কিলোমিটাৰ মানে 1.8 মিলিয়ন বৰ্গ কিলোমিটাৰ এইখন আপোনাৰ ফৰেষ্টে আগুৰি আছে এইখন 1.8 মিলিয়ন স্কুৱেৰ কিলোমিটাৰ বৰ্গ কিলোমিটাৰতে এইখন নাম আছিল ট্ৰপিকেল ইণ্ডিছ আৰু এইখন আছে আপোনাৰ এইখন চাউথ আমেৰিকাত আছে এইখন এনিৱে বলক পটাপট নেক্সটখন চাই লওঁ মই ডিটেইলছত বহুত ডিটেইলছত মই যোৱা নাই বিকজ ভিডিঅ'টো বহুত দীঘলীয়া হৈ যায় চ' ডেটছ ৱাই তো এনিৱে এইখন আছিলে আপোনাৰ নাম্বাৰ নেক্সট মানে এইখন নেক্সট হ'ল আপোনাৰ এইখন সুন্দৰবন এইখন আপোনাৰ নাম শুনিছে চাগে আৰু এইখন আছে লোকেটেড ইন গংগা ব্ৰহ্মপুত্ৰ ডেল্টা অফ বাংলাদেশ এণ্ড ইণ্ডিয়া মানে হেৰি বাংলাদেশ আৰু ইণ্ডিয়াৰ এইটো আপোনাৰ বাংলাদেশ আৰু ইণ্ডিয়াৰ মাজত অৱস্থিত এইখন এই আছে আপোনাৰ গংগা ব্ৰহ্মপুত্ৰ ডেল্টা ঠিক আছে লোকেটেড ইন ডিটেইলছ গোটেইখিনি আপুনি পঢ়ি ল'ব পাৰিব ইয়াতে ধুনীয়াকৈ লিখা আছে চ' আৰু ইয়াৰ কাভাৰিং আছে মানে কিমান 10,000 স্কুৱেৰ কিলোমিটাৰ মানে 10,000 বৰ্গ কিলোমিটাৰ আগুৰিছে এইখনৰ নাম হ'ল সুন্দৰবন ঠিক আছে সুন্দৰবন এইখনৰ মানে পৃথিৱীৰ আটাইতকৈ ডাঙৰ হাবিৰ ভিতৰত এখন ঠিক আছে তো সুন্দৰবন এইখন হ'ল আমাৰ ইণ্ডিয়া আৰু বাংলাদেশৰ দুয়োখন দেশক আগুৰি আছে এইখনে ঠিক আছে এইখন হ'ল আপোনাৰ 10,000 বৰ্গ কিলোমিটাৰ ডবলক নেক্সটটো চাই লওঁ পটাপট আৰু এইখন হ'ল আপোনাৰ নেক্সট এইখনৰ নাম হ'ল আপোনাৰ চাইবেৰিয়ান টাইগাৰ এইখন হ'ল চাইবেৰিয়ান ঠিক আছে এইখন হ'ল আপোনাৰ চাইবেৰিয়ান টাইগাৰ আৰু এইখন আপোনাৰ ইমেজ এইবিলাক আছে ঠিক আছে পঢ়ি ল'ব ডিটেইলছখিনি তো পটাপট নেক্সটটো চাই দিছোঁ আৰু আছে এইখন আপোনাৰ নেক্সট এইখন আছে এটলাণ্টিক ফৰেষ্ট আৰু এইখন আপোনাৰ আছে আপোনাৰ ইয়াতে কিমান আগুৰি আছে এইখন ডিটেইলছত দিয়া নাই বাৰু ওৱান্স কভাৰিং মষ্ট অফ এইখন আছে আপোনাৰ ব্ৰাজিলত আছে বাই দ্য ৱে এইখন ব্ৰাজিলত অৱস্থিত এইখনৰ নাম হ'ল আপোনাৰ আটলাণ্টিক ফৰেষ্ট ঠিক আছে তো বলক পটাপট চাই লওঁ ডিটেইলছখিনি আপুনি পঢ়ি ল'ব ভিডিঅ'টো পজ কৰি আৰু এইখন আছিলে লাষ্টলি এইখন চাগে এইখন হ'ল আপোনাৰ ডাইনট্ৰি ৰেইন ফৰেষ্ট মানে এইখন ফৰেষ্ট হ'ল আপোনাৰ এই কণ্টিনেণ্ট মানে মহাদেশ কি হয় আপোনাৰ যিয়ে নহওক আপোনাৰ কণ্টিনেণ্ট মানে এই কণ্টিনেণ্ট মানে অষ্ট্ৰেলিয়া কণ্টিনেণ্টৰ আপোনাৰ আটাইতকৈ পুৰণি এইখন ফৰেষ্ট বুলি কোৱা হয় ইয়াতে এনেকৈ লিখা আছে চ' ডিটেইলছত তো এনিৱে বলক নেক্সটখন চাই লওঁ আৰু এইখন আছে আপোনাৰ এইখন হ'ল আপোনাৰ গ্ৰেট বিয়াৰ ৰেইন ফৰেষ্ট আৰু এইখন আছে আপোনাৰ কেনেডাত ঠিক আছে এইটো বহুত কুইজত প্ৰশ্ন আহে আৰু মানে কি কয় আপোনাৰ গ্ৰেট বিয়াৰ ৰেইন ফৰেষ্টখন কোনখন দেশত অৱস্থিত চ' এইখন অভিয়াছলি ক'ব পাৰিব কানাডাত হয় আৰু ইয়াৰ আপোনাৰ কেনেডা ত' গ্ৰেট বিয়াৰ ৰেইন ফৰেষ্ট ইজ টেম্পাৰেচাৰ ৰেইন ফৰেষ্ট কাভাৰিং অফ এৰিয়া অফ 64,000 স্কুৱেৰ কিলোমিটাৰ মানে 64,000 কিলোমিটাৰ আগুৰি আছে এই ফৰেষ্টখনে আৰু এই ফৰেষ্টখনৰ নাম হ'ল আপোনাৰ গ্ৰেট বিয়াৰ ৰেইন ফৰেষ্ট ঠিক আছে
চ' গাইজ এইখিনি আছিলে আপোনাৰ টপ 10 মানে 10খন পৃথিৱীৰ আটাইতকৈ ডাঙৰ ৰেইন ফৰেষ্ট মানে ফৰেষ্ট আৰু আপোনাৰ আটাইতকৈ ডাঙৰ ফৰেষ্ট বা আপোনাৰ জংঘল হাবি বননি যি কয়। চ' পটাপট নামবোৰ আকৌ এবাৰ ৰিপিট কৰি দিছোঁ মই। ত' বলক। চ' টপ 10 লাৰ্জেষ্ট ফৰেষ্ট ইন দ্য ৱৰ্ল্ড, পৃথিৱীৰ আটাইতকৈ ডাঙৰ ঘন জংঘল 10খন। চ' এইখন হ'ল প্ৰথমখন হ'ল আপোনাৰ এমাজন ৰেইন ফৰেষ্ট, নম্বৰ 1 ৰেইন ফৰেষ্ট, এণ্ড নম্বৰ 2 হ'ল আপোনাৰ কংগো ৰেইন ফৰেষ্ট, নম্বৰ 3 হ'ল আপোনাৰ আছে বৰিয়েল ৰেইন ফৰেষ্ট, এণ্ড নম্বৰ 4 হ'ল আপোনাৰ নিউ জিঅ'নিয়া ট্ৰপিকেল ৰেইন ফৰেষ্ট। তাৰপিছত আছে আপোনাৰ ট্ৰপিকেল এণ্ডিছ য়েছ এণ্ডিছ, এইখন এণ্ডিছ ট্ৰপিকেল এণ্ডিছ। তাৰপিছত আছে আপোনাৰ এইখন হ'ল চাইবেৰিয়ান টাইগা, ঠিক আছে। তাৰপিছত আছে আপোনাৰ এইখন আৰু আপোনাৰ আটলাণ্টিক ফৰেষ্ট। তাৰপিছত নেক্সটখন হ'ল আপোনাৰ ড্ৰেইনট্ৰি ৰেইন ফৰেষ্ট, আৰু তাৰপিছত নেক্সট হ'ল আপোনাৰ গ্ৰেট বিয়াৰ ৰেইন ফৰেষ্ট। তাৰপিছত এখন লাষ্টলি মানে এইখন আছিলে লাষ্টলি। তো ঠিক আছে গাইজ, এইখিনি আছিলে আমাৰ পৃথিৱীৰ আটাইতকৈ ডাঙৰ। তো গাইজ এইখিনি আছিলে আপোনাৰ টপ 10 এইটো পৃথিৱীৰ আটাইতকৈ ঘন জংঘল মানে ডাঙৰ জংঘল, যিবিলাকে নেকি মিলিয়ন কিলোমিটাৰ একদম আগুৰি আছে। ঠিক আছে, এইখিনিয়ে আছিলে টপ 10 মানে পৃথিৱীৰ 10খন আটাইতকৈ ডাঙৰ জংঘল। ঠিক আছে গাইজ, আশা কৰোঁ ভিডিঅ'টো চাই ভাল পালে। যদি ভাল পালে to like and don't forget to subscribe my YouTube channel, ঠিক আছে। তো নেক্সট ভিডিঅ' আশা কৰোঁ আৰু নেক্সট ভিডিঅ' সোনকালে লগ পাম। চ' টিল দেন বাই গাইজ এণ্ড চি ইউ চুন।